আপোনালোকে দেখুৱাই দিব দৰ্শকসকলক মই যিখন ৰিচিপ্ট মোৰ পৰা চক্ৰ বিষয়ে লৈছে সেই সময়ত মোৰ হাতত তেওঁ ৩৪,৯৩০ টকা পাইছে আৰু বাতৰি প্ৰকাশ পাইছে লাখ লাখ টকা আৰু কোনোবা মই শুনিছোঁ কোনোবা চেনেলে বোলে কৈছে মোক বোলে এৰেষ্ট কৰিছে এতিয়াতো মই আপোনালোকৰ সন্মুখত মোৰ ঘৰত মোৰ অফিচৰ টেবুলৰ পৰা বাইট দি আছোঁ মোক যদি তেওঁলোকে কোৱামতে এৰেষ্টে কৰিছে মই মোৰ ঘৰৰ অফিচৰ টেবুলৰ পৰা কেনেকৈ বাইট দি আছোঁ আৰু তাতে ৰিচিপ্টখন আছেই গতিকে এনে তথ্য প্ৰমাণ একো নোহোৱাকৈ বাতৰি কৰাটো সেই বাতৰি কৰ্তা সংবাদ মাধ্যম কেইটাৰ বাবে চৰম মানে লজ্জাজনক কথা তেওঁলোকৰ ইমানেই বিপৰ্যয় হৈছে তেওঁলোকৰ বাতৰি নামত তেওঁলোকে কি উলিয়াই ফুৰিছে ক'বই নোৱাৰে সাংবাদিকতাৰ প্ৰথম তেওঁলোকৰ লেছনটোৱে হৈছে তথ্য প্ৰমাণ ভিত্তিক বাতৰি প্ৰকাশ কোনো তথ্য প্ৰমাণ নোহোৱাকৈ কি এইবোৰ ভুৱা বাতৰি প্ৰচাৰ কৰিছে তেওঁলোকে মোৰ হাঁহি উঠিছে দেখি পেলাই আৰু ঘটনাটো আছিল যথেষ্ট ষড়যন্ত্ৰমূলক এতিয়া জানেই নিৰ্বাচনৰ বতৰ ষড়যন্ত্ৰ ৰচি থাকে মানে ভাষিক সংখ্যালঘু অঞ্চল আছিল সেইটো যি অঞ্চলেদি মই আহিছিলোঁ হিন্দু বঙালী মানুহ কিছুমানে বাস কৰে সেইটো অঞ্চলত গতিকে সেইফালেদি মই আহিছোঁ তেওঁলোকে মানে এইটো এটা কৰোঁ বুলিয়ে মোৰ লগত এটা অত্যাচাৰ কৰিছে ষড়যন্ত্ৰ সাংঘাতিক ষড়যন্ত্ৰ হিন্দু বঙালী অধ্যুষিত সেই অঞ্চলটোৰ মানুহবিলাকে সাংঘাতিক ষড়যন্ত্ৰ কৰিছে তেওঁলোকে মোৰ গাড়ীখন তেওঁলোকে আগচি ধৰিছে এই এগৰাকী মাইকী মানুহ আৰু কেইজনমান যুৱক প্ৰথমতে আহিলে আহি পেলাই কৈছে আপুনি ক'ত গৈছিল কিয় গৈছিল কি কথা তাৰপিছত কৈছে তাৰ পৰা দুখনমান বাইক আহি পেলাই এনেকৈ পথালিকে ৰখাই দি পেলাই মোৰ গাড়ীখন যাব নোৱাৰা কৰি দিলে তাৰপিছত কিছুমান মানুহ ওলাই আহিছে কিছুমানে আমাৰ কথাও আমাকো সুধিছে কি হৈছে আৰু কিছুমানে তেওঁলোকৰ লগত মানে সেইটো আগতেই মানে তেওঁলোকৰ এটা মানে তেওঁলোকে ৰেডি হৈ আছে আৰু তাৰপিছত তেওঁলোকে আহিছে আপুনি কিয় আহিব মই কৈছোঁ মোৰ গাড়ীখনত কোনো পোষ্টাৰ নাই কোনো ষ্টিকাৰ নাই মোৰ গাড়ীত কোনো ফ্লেগ নাই কোনো বেনাৰ নাই 7 তাৰিখে 4টা বজাৰ পিছত মই প্ৰচাৰহে কৰিব নোৱাৰোঁ মই ঘূৰি ফুৰিব নোৱাৰোঁ বুলি কোনো নিৰ্বাচনী আচৰণবিধিত লিখা নাই গাড়ীখন মোৰ প্ৰাইভেট কাৰ মোৰ প্ৰয়াত মোৰ দেৱৰৰ নামত ৰেজিষ্টাৰ থকা মোৰ প্ৰাইভেট কাৰ এই প্ৰাইভেট গাড়ীখনত মই কিয় ঘূৰি ফুৰিব নোৱাৰিম এইটো ক'ত নিৰ্বাচনী আচৰণবিধি উলংঘা কৰা হ'ল গতিকে তেওঁলোকে সেই কথাবিলাক সাংঘাতিক ষড়যন্ত্ৰ কৰি পেলাই আচলতে আজি কৰিছিল আৰু যেতিয়া নিৰ্বাচনী বিষয়া আহিলে তেওঁলোকে তালাচী চলালে মোৰ গাড়ীখন সম্পূৰ্ণ চিট টিট খুলি মেলি তালাচী চলাইছে তো তাৰ ভিতৰৰ পৰা তেওঁলোকে পালে মই খাবলৈ লৈছে কেইটামান নাৰিকল লাৰু অকণমান ফল মূল এটা পানী বটল কেইখনমান গামোচা যিটো আৰু গামোচা অসমীয়া মানুহৰ গাড়ীত থাকিব নোৱাৰা হ'ল আৰু ৩৪,৯৩০ টকা গতিকে সেয়া মই এনেও গুৱাহাটীত ঘূৰি ফুৰি থাকোঁতেও মোৰ তাতকৈ বেছি পইচাই মোৰ পকেটত থাকে মোৰ বেগত থাকে এতিয়া নিৰ্বাচনী আচৰণবিধি গতিকে ডেফিনেটলি আমি ইমান বেছি পইচা নাৰাখোৱেই গতিকে সেইটোকে তেওঁলোকে নিউজ বনাইছে কাৰণ জয়ন্ত কাণ্ডৰ বিষয়ে একো নাই নিগেটিভ ক'বলৈ জয়ন্ত কাণ্ডৰ প্ৰচাৰ অভিযানৰ বিষয়ে নিগেটিভ কথা ঋণাত্মক কথা ক'বলৈ একোৱেই নাই গতিকে তেওঁলোকে মোক লক্ষ্য কৰি লৈছে আৰু মই অলপ ভকেল সকলোৱে জানে মই কথা কৈ দিওঁ যিকোনো কথা স্পষ্টভাৱে গতিকে মই টাৰ্গেটেড আৰু মই মানুহখিনি কথাটোতো তেওঁলোকে মিলিজুলি এই সংবাদ মাধ্যমকেইটা লখিমপুৰ লাইভ আৰু নিউজ লাইভ এই চেনেলকেইটাৰ মালিক কোন আপুনি অনুসন্ধান কৰিলে গম পাব যে এই নিউজটো কোনে বজাইছে আৰু কিয় বজাইছে তেওঁলোকে ইমান কিয় ভয় খাইছে মই বুজি নাপাওঁ জয়ন্ত কাণ্ডৰ এই মানে নিৰ্বাচনটোক লৈ জয়ন্ত কাণ্ডৰ লগে তেওঁলোকৰ প্ৰতিযোগিতাক লৈ তেওঁলোক ইমান শংকিত হৈ পৰিছে কিয় এইটো মানে হাঁহি উঠা কথা তেওঁলোকে যে ভুৱা বাতৰি পৰিৱেশন আগতে ছ'চিয়েল মিডিয়াটো মোৰ বিষয়ে কিবা ভুৱা পোষ্ট মানে এইবিলাক কৰি তেওঁলোকে কি ক'ব বিচাৰিছে বা কি কৰিব বিচাৰিছে কিন্তু ভাল কথাটো হৈছে যে জনতা আমাৰ লগত আছে জনতাই তেওঁলোকৰ এই কনস্পিৰেচিবোৰ এই অসভ্যালিবোৰ এই অভদ্ৰামীবোৰ জনতাই নাকচ কৰিছে সম্পূৰ্ণৰূপে সেইটো এটা আমাৰ পক্ষে পজিটিভ কথা ভাল কথা আচলতে আজি আপুনি ধন মিলাবলৈ যোৱা বুলি এটা মানে বাতৰিটো তাকে মই সেই অঞ্চললৈ গৈছিলোঁ আমাৰ মণ্ডল এজন তেওঁ মোক ক'লে বাইদেউ মই একাপ চাহ খাই যাব আহিব আজি মই মণ্ডলসকলৰ লগত চাহ চিনাকি মই একাপ তেওঁলোকক
নিৰ্বাচনৰ বুজবাজ লৈছো যে কেনেকুৱা আপোনালোকৰ ঠিকে আছে নে চব আৰু মই তেওঁলোকৰ মানে এটা সৌজন্যতামূলক ভিজিট ঘৰুৱা ভিজিট মই মোৰ পাৰ্টিৰ কৰ্মকৰ্তাৰ ঘৰলৈ দিব পাৰোঁ তাত নিৰ্বাচনী কোনো আচৰণবিধি উলংঘা নহয় গতিকে সেই অঞ্চলৰ নৱস্যাৰ যিজন মণ্ডল তেওঁৰ ঘৰত মই গৈছিলোঁ তো তেওঁ মোক ক'লে যে বাইদেউ আপুনি আহিলে মোৰ ৰাস্তাটোও দেখিব ৰাস্তাটো কিমান বেয়া আমাৰ ভৱিষ্যতে যদি দাদা MLA হয় আমাৰ ৰাস্তাটো বনাই দিব লাগিব বোলো নিশ্চয় নিশ্চয় মই চামগৈ বাৰু দেই এই বুলি কৈ গৈছোঁ ল'ৰাটোক কৈছোঁ মই এডোখৰ খোজকাঢ়ি গৈছোঁ মই কৈছোঁ তই মোক খোজ কঢ়াবলৈ আনিলি সি মোক কৈছে নহয় আপুনি আণ্টি বোলে ৰাস্তাটো দেখিলেহে গম পাব আমি কেনেকুৱা অৱস্থাত থাকোঁ গতিকে এইটো বহুত হাঁহি ধেমালি ফূৰ্তিৰে মই তেওঁলোকৰ খবৰ ল'বলৈ যোৱা এটা হেৰি গতিকে এইটোতো কৰিব নোৱাৰাৰ কোনো নিৰ্বাচনী আচৰণবিধি উলংঘাৰ প্ৰশ্নই নাহে গতিকে তাত মই পাব্লিকৰ মাজত টকা বিলোৱা ক'ত প্ৰমাণ আছে তেওঁলোকৰ ওচৰত আৰু সেইটোৰ প্ৰয়োজন জয়ন্ত কান্তক নাই জয়ন্ত কান্তে টকা বিলাই ভোট কিনাৰ এক চিকুট মানুহ প্ৰয়োজন নাই না বৰ্তমান ৰঙানদী সমষ্টিত টকা বিলাই ভোট কিনাৰ প্ৰয়োজন আছে বিজেপি দলৰ প্ৰাৰ্থীগৰাকীক তেওঁলোকে বিলাইছে কোটি কোটি টকা আৰু সেইবিলাক দেখিও নেদেখাৰ ভাও ধৰি আছে প্ৰশাসনে চকু মুদি আছে দেখি আছে সকলোৱে দেখি আছে তেওঁ নিজৰ ঘৰত অপেনলি টকা বিলাই আছে বিভিন্ন গাঁৱত তেওঁৰ মানুহবিলাকে গাড়ী ৰখাই ৰখাই মানুহক টকা বিলাই আছে তেওঁলোকে সেইবিলাক কাম দেখিছো তেওঁৰ আমি নিৰ্বাচনী বিষয়ৰ যিজন মডেল কোড অফ কণ্ডাক্ট বিষয়া আছে তেখেতক মই কমপ্লেইন কৰিছো দুটামান এইকেইটা কমপ্লেইনৰ ওপৰত কিন্তু একশ্যন লোৱা নাই এতিয়ালৈকে আমাৰ ওপৰত অনাকাংক্ষিত একশ্যন তেওঁলোকৰ মোৰ তাতো ধৰাও নপৰিল ন 34,000 টকা তাতকে বহুত বেছি টকা মই গুৱাহাটীত যেতিয়া ফুৰিবলৈ যাওঁ মোৰ পকেটত থাকে মোৰ জেপত থাকে তো 34,000 টকা মই কাক বিলাবলৈ যাম আৰু তাককৈ কৈছে লাখ লাখ টকা যেনেকে তেওঁলোকে 9,000 টকা মানুহক দি পেলাই লাখপতি বাইদেউ বুলি কয় তেনেকে মোৰ পকেটত টকা 34,000 টকাটো তেওঁলোকে লাখ লাখ টকা দেখে অংকত অকমান ঢিলা নেকি অলপ অংকত গাধা অলপ নাজানে লাখ টকা আৰু 1,000 টকাৰ মাজৰ ডিফাৰেন্স অলপ অংকত গাধা চাগে ডেফিনেটলি বিজেপি জড়িত হৈ আছে নিউজ লাইভ আৰু লখিমপুৰ লাইভ চেনেল কেইটাৰ মালিক কোন এইকেইটা চেনেলৰ মালিক কোন এইকেইটা চেনেলে কাক ফাণ্ডিং কৰি আছে ইয়াতে হিৰাজ হাজৰিকা ফাণ্ডিং কৰি আছে সেইকেইটা চেনেলৰ মালিকবিলাকে গতিকে ডেফিনেটলি এইটো তেওঁলোকৰ ষড়যন্ত্ৰ আৰু সেই গাঁওখন হ'ল হিন্দু বঙালী অধ্যুষিত গাঁও যিখন গাঁৱৰ মানুহে মোৰ ওপৰত এই কাণ্ডটো কৰিছিল গতিকে হিন্দু বঙালীখিনিয়ে হিৰাজ হাজৰিকাক ছাপোৰ্ট কৰে জয়ন্ত কান্তক নহয় এইটো এটা সাংঘাতিক কনস্পিৰেচি যোৱাকালিও আপোনালোকৰ ঘৰত এনেকুৱা এটা পৰিৱেশ হৈছিলে অনাকাংক্ষিত পৰিৱেশ আপুনি হয়তো যোৱাকালি ঘৰত সোমাব পৰা নাছিল হয় হয় প্ৰশাসন যন্ত্ৰটো বিজেপিয়ে ব্যৱহাৰ কৰিছে সাংঘাতিক ধৰণে ব্যৱহাৰ কৰিছে মই যোৱাকালি কথাটো মই নিৰ্বাচন আয়োগক ধন্যবাদ জনাম ঠিকে আছে যোৱাকালি 4টা বজাৰ পিছৰ পৰা প্ৰচাৰ বন্ধ গতিকে আমাৰ ইয়াত মানুহে ভিৰ কৰা বা হেৰি কৰাটো তেওঁলোকে সেইটো নিৰ্বাচন আয়োগে সেইটো ঠিকে পদক্ষেপ লৈছে সেইটো মই ভাল পাইছো সেইটো লোৱাৰ কাৰণে কিন্তু একে সময়তে ঋষিৰাজ হাজৰিকা ঘৰত এই ধৰণৰ কাণ্ডকাৰী কাৰ্য চলিয়ে আছে তাৰ ওপৰতো যদি তেওঁলোকে পদক্ষেপ ল'লেহেঁতেন ভাল লাগিলেহেঁতেন তাৰ ওপৰত কিন্তু আমাৰ ঘৰত যেনেকে ভিতৰলৈ সোমাই আহি আমাৰ ঘৰত কাম কৰা মানুহ পৰ্যন্ত মোৰ ষ্টাফ তেওঁলোককো মাৰপিট কৰিছে উলিয়াই দিবলৈ যত্ন কৰিছে সিহঁতে থাকেই এটা ষ্টাফ হয় এইবিলাক ৰান্ধনি আমাৰ কাৰিকৰ আমাৰ ক্লিনাৰ এনেকুৱা এইবিলাক ষ্টাফকো সিহঁতে এটেক কৰিছে প্ৰশাসনে আৰু বাকী মানুহখিনিকতো গতিয়াই ভুকিয়াই উলিয়াই দিছেই একে পৰিৱেশ ঋষিৰাজ হাজৰিকাৰ ঘৰত হোৱা নাই তাৰ ওচৰৰ মানুহ থকা মানুহে ঘৰে নিজৰ চাদৰৰ ওপৰৰ পৰা দেখি আছে ভিতৰত যে মানুহ সোমাই আছে আৰু টকা বিলাই আছে আৰু নিৰ্বাচনী বিষয়াসকলে আচৰণবিধি লক্ষ্য কৰা বিষয়াসকলে কোনো পদক্ষেপ লোৱা নাই সেইটো ৰাইজে দেখিছে কিয় ইমান ভয় খাইছে বুলি ভাবি আছে জয়ন্ত কান্ত জিকি আছে সেইকাৰণে ভয় খাইছে তেওঁলোক হাৰি আছে সেইকাৰণে তেওঁলোকৰ আত্মবিশ্বাস ভাঙি চুৰমাৰ হৈ গৈছে তেওঁলোক হাৰি আছেতো গতিকে সেইকাৰণে তেওঁলোকৰ শেষ আৰু তেওঁলোকৰ আত্মবিশ্বাস শেষ হৈ গৈছে গতিকে এইবিলাকেই কৰিছে তেওঁলোকে ষড়যন্ত্ৰ চিধা ৰাস্তাটো পৰাই নাই ৰাজনীতিটো একো নাইয়ে তেওঁলোকে খালি টকা বিলোৱাৰ ভাষণহে দিছে মিটিংবিলাকত আমি ৰাজনীতি পাতিছো যোৱা 27 তাৰিখৰ পৰা নিৰ্বাচনী প্ৰচাৰ যেতিয়া হৈছিল 27 তাৰিখৰ পৰা কালিলৈকে যদি আমি চাওঁ ঋষিৰাজ হাজৰিকাৰ ঘৰৰ কাষৰ মানুহে জনোৱা মতে তেওঁ এটা মানে সামাজিক পৰিৱেশে হওক বা এটা শৈক্ষিক পৰিৱেশ হওক বিনষ্ট হোৱা ধৰণৰ কাম কিছুমান তেওঁ তাত হৈ আছে কিছু আড্ডা সৃষ্টি হয় পৰিৱেশ বিনষ্ট কৰি আছে যাৰ কাৰণে